আজি ৰাতিপুৱা মোটামুটি 3:30-4টা মান বজাত ধুমুহাৰ ফলত আমাৰ বিদ্যুৎ তাৰপিছত ডাঙৰ ডাঙৰ গাছ ভাঙি চিঙি উভালি পৰি আমাৰ বিদ্যুৎৰ বহুত ক্ষয়ক্ষতি হৈছে। এতিয়া বিদ্যুৎ বিচ্ছিন্ন হৈ আছে। আমাৰ স্থানীয় ৰাইজৰ বহুত অসুবিধা হৈছে। সেইকাৰণে অতি সোনকালে বিদ্যুৎৰ ব্যৱস্থা কৰিব লাগে। প্ৰথম কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ অতি সোনকালে বিদ্যুৎৰ যিবিলাক তার ছিঙি আছে সেইবিলাক ঠিক ঠাক কৰি বিদ্যুৎৰ সুবিধা কৰি দিব। আজি ৰাতিপুৱা মোটামুটি 3:30-4টা মান বজাত ধুমুহাৰ ফলত আমাৰ বিদ্যুৎ তাৰপিছত ডাঙৰ ডাঙৰ গাছ ভাঙি চিঙি উভালি পৰি আমাৰ বিদ্যুৎৰ বহুত ক্ষয়ক্ষতি হৈছে। এতিয়া বিদ্যুৎ বিচ্ছিন্ন হৈ আছে। আমাৰ স্থানীয় ৰাইজৰ বহুত অসুবিধা হৈছে। সেইকাৰণে অতি সোনকালে বিদ্যুৎৰ ব্যৱস্থা কৰিব লাগে। প্ৰথম কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ অতি সোনকালে বিদ্যুৎৰ যিবিলাক তার ছিঙি আছে সেইবিলাক ঠিক ঠাক কৰি বিদ্যুৎৰ সুবিধা কৰি দিব। আজি ৰাতিপুৱা মোটামুটি 3:30-4টা মান বজাত ধুমুহাৰ ফলত আমাৰ বিদ্যুৎ তাৰপিছত ডাঙৰ ডাঙৰ গাছ ভাঙি চিঙি উভালি পৰি আমাৰ বিদ্যুৎৰ বহুত ক্ষয়ক্ষতি হৈছে। এতিয়া বিদ্যুৎ বিচ্ছিন্ন হৈ আছে। আমাৰ স্থানীয় ৰাইজৰ বহুত অসুবিধা হৈছে। সেইকাৰণে অতি সোনকালে বিদ্যুৎৰ ব্যৱস্থা কৰিব লাগে। প্ৰথম কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ অতি সোনকালে বিদ্যুৎৰ যিবিলাক তার ছিঙি আছে সেইবিলাক ঠিক ঠাক কৰি বিদ্যুৎৰ সুবিধা কৰি দিব। আজি ৰাতিপুৱা মোটামুটি 3:30-4টা মান বজাত ধুমুহাৰ ফলত আমাৰ বিদ্যুৎ তাৰপিছত ডাঙৰ ডাঙৰ গাছ ভাঙি চিঙি উভালি পৰি আমাৰ বিদ্যুৎৰ বহুত ক্ষয়ক্ষতি হৈছে। এতিয়া বিদ্যুৎ বিচ্ছিন্ন হৈ আছে। আমাৰ স্থানীয় ৰাইজৰ বহুত অসুবিধা হৈছে। সেইকাৰণে অতি সোনকালে বিদ্যুৎৰ ব্যৱস্থা কৰিব লাগে। প্ৰথম কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ অতি সোনকালে বিদ্যুৎৰ যিবিলাক তার ছিঙি আছে সেইবিলাক ঠিক ঠাক কৰি বিদ্যুৎৰ সুবিধা কৰি দিব। আজি ৰাতিপুৱা মোটামুটি 3:30-4টা মান বজাত ধুমুহাৰ ফলত আমাৰ বিদ্যুৎ তাৰপিছত ডাঙৰ ডাঙৰ গাছ ভাঙি চিঙি উভালি পৰি আমাৰ বিদ্যুৎৰ বহুত ক্ষয়ক্ষতি হৈছে। এতিয়া বিদ্যুৎ বিচ্ছিন্ন হৈ আছে। আমাৰ স্থানীয় ৰাইজৰ বহুত অসুবিধা হৈছে। সেইকাৰণে অতি সোনকালে বিদ্যুৎৰ ব্যৱস্থা কৰিব লাগে। প্ৰথম কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ অতি সোনকালে বিদ্যুৎৰ যিবিলাক তার ছিঙি আছে সেইবিলাক ঠিক ঠাক কৰি বিদ্যুৎৰ সুবিধা কৰি দিব। আজি ৰাতিপুৱা মোটামুটি 3:30-4টা মান বজাত ধুমুহাৰ ফলত আমাৰ বিদ্যুৎ তাৰপিছত ডাঙৰ ডাঙৰ গাছ ভাঙি চিঙি উভালি পৰি আমাৰ বিদ্যুৎৰ বহুত ক্ষয়ক্ষতি হৈছে। এতিয়া বিদ্যুৎ বিচ্ছিন্ন হৈ আছে। আমাৰ স্থানীয় ৰাইজৰ বহুত অসুবিধা হৈছে। সেইকাৰণে অতি সোনকালে বিদ্যুৎৰ ব্যৱস্থা কৰিব লাগে। প্ৰথম কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ অতি সোনকালে বিদ্যুৎৰ যিবিলাক তার ছিঙি আছে সেইবিলাক ঠিক ঠাক কৰি বিদ্যুৎৰ সুবিধা কৰি দিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।